ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকল। আজি আমাৰ 6 মাৰ্চ 2025 চনৰ আমি আজি দিব্যাংগ শিশুসকলৰ মাজত অসম চৰকাৰৰ পৰা পোৱা অনুদান যেনে ট্ৰাইচাইকেল, হিয়াৰিং কিট, টিএলএম কিট ইত্যাদি সামগ্ৰীসমূহ আমি দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি আমি আমাৰ কিছুমান বিশিষ্ট ব্যক্তিক আজি আমন্ত্ৰণ কৰিছিলোঁ। বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া ভৱেন দেউৰী ডাঙৰীয়া, আমাৰ জিলা আঁচনি বিষয়া বেদব্ৰত বৰা, এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰয় ডাঙৰীয়া, লগতে আমাৰ বিআৰপি চিপি আই কম্পনেণ্টৰ বিষয়ববীয়াসকল, লগতে দিব্যাংগ শিশুসকলৰ অভিভাৱকসকল উপস্থিত ৰাইজৰ মাজত আজি আমি আনুষ্ঠানিকভাৱে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সহায়ক সঁজুলিসমূহ বিতৰণ কৰিছোঁ। আশা ৰাখিছোঁ এই সঁজুলিবিলাকৰ দ্বাৰা আমাৰ যিবিলাক দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। আমি এইটো সদায় এটা চিন্তা কৰিব লাগে। অভিভাৱকসকলে অসম চৰকাৰে যেনেকৈ চিন্তা কৰিছে যে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকল একোটা পৰিয়ালৰ বজা স্বৰূপ নহয়, তেওঁলোকক আমি মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগে আৰু তেওঁলোকে যাতে ভৱিষ্যতে সমাজৰ লগত সমাজন স্থাপন কৰি সমাজ সেৱা কৰিব পাৰে, লগতে তেওঁলোকৰ পৰা যাতে আমি এটা সুফল পাওঁ এইটো সমাজে সদায় আশা কৰিব লাগে। গতিকে আশা ৰাখিছোঁ বিহালী শিক্ষাখণ্ডই এই কাৰ্যত আগবাঢ়ি থাকিব। ইতিমধ্যে আমাৰ যিবিলাক আই কম্পনেণ্টৰ বিষয়ববীয়া আছে এই বিষয়ববীয়াসকলে আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকল ঘৰে ঘৰে গৈ সম্মিজিত কৰে, দিব্যাংগ শিশুসকলৰ খা খবৰ লয় আৰু সময়ে সময়ে অসম চৰকাৰৰ পৰা অহা অনুদানবিলাক আমি তেওঁলোকৰ মাজত বিতৰণ কৰোঁ। আৰু এই যিবিলাক আজি দিব্যাংগ শিশুসকলৰ পৰিয়ালবৰ্গ ইয়াত আহিছে, অসম চৰকাৰে যিবিলাক অনুদান দিছে অনুদানৰ লগতে তেওঁলোকক আমি টিএডিআৰ ব্যৱস্থা কৰিছোঁ, খাদ্য খানাৰ ব্যৱস্থা কৰিছোঁ। আশা ৰাখিছোঁ যে আমি সমাজৰ পৰা এই ক্ষেত্ৰত যথেষ্ট অৰিহণা পাম। চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত আমাক সহায় কৰিব আৰু দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে সুদূৰ ভৱিষ্যতে সমাজৰ সমাজন স্থাপন কৰি তেওঁলোকৰ যি আধ্যাত্মিক বা মানসিক চিন্তাধাৰা সমাজত প্ৰতিফলিত কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। ইয়াতে আজি আমি ট্ৰাইচাইকেল আছে, তাৰপিছত আমাৰ টিএলএম কিট আছে, হিয়াৰিং কিট আছে, এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী আমি দিব্যাংগ শিশুসকলৰ মাজত বিতৰণ কৰিছোঁ। ইয়াতে আজি আমি মোটামুটি 12 গৰাকী ছাত্ৰ ছাত্ৰীক আমি দিলোঁ। ইয়াৰ পিছত আৰু যিখিনি আছে সেইখিনি আমি দিয়াৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম, পৰ্যায়ক্ৰমে দি থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।